ওদালগুৰিৰ ফকীৰগঞ্জৰ বড়ো নিচিনপুৰত অঘটন ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন শিশু গৰাখহনীয়া চাবলৈ গৈ পানীত পৰে শিশুটি সন্ধানহীন ফৰিদুল আলী নামৰ এটি 7 বছৰীয়া শিশু নিচিনপুৰ গাঁৱৰে আফাছ আলীৰ পুত্ৰ এই কণমানিটি ঘটনাস্থলীত উপস্থিত ফকীৰগঞ্জ আৰক্ষী এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান চলায় দিনৰ ভাগত এইজন এটা 7 বছৰীয়া ল'ৰা মানে ইয়াতে কেইদিনমান ধৰি গৰাখহনীয়া তাণ্ডৱ চলি আছে এই গৰাখহনীয়া চাবলৈ আহি মানে কাছাৰত মানে থিয় হৈ আছিল মানে এই চাপ পৰাৰ লগে লগে মানে ল'ৰাটো চাপৰ লগত পৰি গৈছে মানে 1 মিনিটমান পিছত আকৌ মানে ল'ৰাটো ভাসি উঠিছিল ল'ৰাটোৰ দেউতা মানে উদ্ধাৰ কৰাৰ কাৰণে জপ মাৰিছিল ল'ৰাটোক চাবৰ কাৰণে ধৰাৰ কাৰণে উদ্ধাৰৰ কাৰণে কিন্তু উদ্ধাৰ কৰা নহল আৰু মানে উঠাব পৰা নাযাল এইটো ডুবি গৈছে ল'ৰাটো এতিয়ালৈকে সন্ধানহীন হৈ আছে।